গম পায় আগন্তুক 26 জানুৱাৰীৰ কাৰণে আমাৰ ইয়াত আজি পেৰেডৰ কুচকাৱাজ চলি আছে আৰু আমি যথেষ্ট পৰিমাণে সতৰ্ক দৃষ্টিৰে আমাৰ নিৰাপত্তাৰ দিশটো চোৱা চিতা কৰিছোঁ। জিলাখনৰ সকলো স্তৰতে আৰু প্ৰত্যেকখন থানাত আমাৰ যিখিনি স্পককাটৰ এৰিয়া আছে তাত পেট্ৰলিং আৰু নাকা চেকিং চলি আছে আৰু আমি ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ যেন আগন্তুক দিনত আমাৰ যি 26 জানুৱাৰী গণতন্ত্ৰ দিৱস পালন কৰা হ'ব তাত যেন সকলো ৰাইজে সহায় সহযোগিতা আগবাঢ়ে। ধন্যবাদ। আজি একেলগে ইয়াত আমাৰ 884 জন আছে আৰু ইতিমধ্যে আমাৰ 15টা স্কুলৰ পাৰ্টিচিপেণ্ট আছে আৰু আমাৰ NCC 3টা পাৰ্টিচিপেণ্ট আছে আৰু আমাৰ নিজৰ আৰক্ষীৰ বিভাগৰ ফালৰ পৰা আমাৰ 3টা প্লাটুন আছে। আমি আপোনাক কৈছোঁ আমাৰ যিখিনি স্পককাটৰ এৰিয়া আছে সেইখিনিত আমাৰ পেট্ৰলিং আৰু তালাচী চকী আছে আৰু এই ক্ষেত্ৰতো আমি ইতিমধ্যে আমাৰ ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ আৰু আমাৰ পেৰামিলিটাৰী ফ'ৰ্চ CRPF অসম পুলিচ আৰু আমাৰ স্কোৱাড যিখিনি পেট্ৰলিং পাৰ্টি আছে আৰু ৰাইডাৰ স্কোৱাডে নিজে দিনে ৰাতিৰে আমাৰ এইখিনি চোৱা চিতা কৰি আছে।